ফাইন লাগিব কোথায় যাবান কে তোর দাম বাড়ছে তোমার হাত নম্বর বেয়া দেখি আছে आप देना है दादा क्या ऑटोग्राफ उठा मारो এটা বিশেষ ইনফৰমেশ্যন দিবৰ কাৰণে আপোনালোক মতা হৈছে মই এটা ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ আজি প্ৰায় 2টা বজাত মুণ্ডমালা বাইপাছ নেশ্যনেল হাইৱে নম্বৰ 8 পাঠাৰকান্দি DPSৰ আণ্ডাৰত তাত আমাৰ SP ছাৰৰ এটা ইনফৰমেশ্যন আছিলে তো তাৰ বেচিছত এটা ড্ৰাগছ বিৰোধী অপাৰেশ্যন চলোৱা হৈছিলে আৰু এই অপাৰেশ্যনটোত আমি টোটেল 29টা চাবোন বক্স আমি ৰিকভাৰ কৰিব সক্ষম হৈছোঁ এইটো মানে ছাছপেক্টেড আছিলে টোটেল নেট ৱেট হৈছে 324 গ্ৰাম আৰু এই গোটেই অপাৰেশ্যনটোত আমি দুজন অপৰাধীক তাতে আমি অন দ্য স্পট কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আৰু ইনিচিয়েলি যিটো আমি ইনভেষ্টিগেশ্যন কৰিলোঁ গোটেইখিনি চিজ কৰাৰ পিছত তাত দেখা গৈছে যে আমাৰ এজন সশস্ত্ৰ AB কনষ্টেবল তেওঁৰ নাম হৈছে আবুল হুছেইন তেখেতৰো কিছু মানে অপৰাধীৰ লগত যুক্ত থকা দেখা পোৱা গৈছে চ' আমি তেখেতকো এৰেষ্ট কৰিছোঁ সদ্যহতে তেওঁ ক'ত পোষ্টিং আছিলে তেওঁ বৰ্তমান পুলিচ ৰিজাৰ্ভত পোষ্টিং আছে তেওঁক একেঠাইৰ পৰা এৰেষ্ট কৰিছে নেকি নহয় আমি মানে মুণ্ডমালা বাইপাছত য'ত অপাৰেশ্যনটো হৈছিলে তাত আমি অপৰাধী দুজন তেওঁলোকৰ এজনৰ নাম হৈছে জহুৰুল হক আৰু আনজনৰ নাম হৈছে জয়নুল হক তেওঁলোক দুজনে পাঠাৰকান্দি থানাৰ অন্তৰ্গত এৰিয়াৰ হয় তেওঁলোকক এৰেষ্ট কৰিছিলোঁ তাও তেওঁলোকক সোধপোছ কৰা আৰু লগতে মোবাইলত আমি কিছু লিংক পাইছোঁ তো সেই বেচিছত আমি আমাৰ আৰ্মাৰ্ড কনষ্টেবল আবুল হুছেইন তেখেতকো আমি এৰেষ্ট কৰিছোঁ থেংক ইউ এইবিলাক ক'ৰ পৰা লৈ আহিছিল আৰু ক'ত যাবলৈ গৈছিল সেইটো আমি এতিয়া চালি জাৰি চামহে জাষ্ট ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে অৰিজিনেটিং পইণ্ট ক'ত আছিলে আৰু ফাইনেল যিটো গন্তব্যস্থান ফাইনেল ডেষ্টিনেশ্যন ক'ত আছিলে গোটেইখিনি আমি উলিয়াবলৈ সক্ষম বজাৰ মূল্য কিবা বজাৰ মূল্য সেইটো আমি স্পেকুলেট নকৰোঁ আৰু জাষ্ট 324 নেট ৱেট হয় 324 গ্ৰামছ ছাছপেক্টেড হেৰইন আৰু এই ঘটনাৰ সৈতে আৰু মানুহ জড়িত আছে নেকি ডেফিনেটলি আমি চাম এইটো মানে মই ক'লোৱে যে ক'ৰ পৰা আহিছিলে আৰু ক'ত যাবলগীয়া আছিলে মানে ড্ৰাগছখিনি এই গোটেইখিনি আমি এতিয়া পুংখানুপুংখভাৱে তদন্ত কৰি চাম থেংক ইউ